নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাফলং। অসমৰ স্কটলেণ্ড বুলি হাফলঙক কোৱা হয়। নেক্সট কুৱেশ্যন, বুলাই শৰ্মা কাৰ ছদ্মনাম? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। বুলাই শৰ্মা ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম। নেক্সট কুৱেশ্যন, লুইতঘৰ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰ বৰুৱা। লুইতঘৰ বুলি ৰুদ্ৰ বৰুৱাক কোৱা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24 অক্টোবৰ। ৰাষ্ট্ৰসংঘ দিৱস 24 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। অযোধ্যা ৰাম মন্দিৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 161 ফুট। অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা হৈছে 161 ফুট। নেক্সট কুৱেশ্যন, হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাভা। হাছং পূজা ৰাভা জনগোষ্ঠীৰ উৎসৱ। নেক্সট কুৱেশ্যন, তলৰ কোনজনক প্ৰিয়দৰ্শিনী বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশোক। অশোকক প্ৰিয়দৰ্শিনী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। ভাৰতৰ কলকাতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফৰাচী। ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো ফৰাচী ভাষাৰ পৰা অহা। নেক্সট কুৱেশ্যন, নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1990 চনত। নৰ্মদা বচাও আন্দোলন 1990 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন, চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা। চিৰাজ নাটকখনৰ নাট্যকাৰ আছিল ফণী শৰ্মা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁও। বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও। নেক্সট কুৱেশ্যন, কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উৰুলি।
কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম হৈছে উৰুলি। নেক্সট কুৱেশ্যন, লতাকটা ৰণ কোন চনত সংঘটিত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1751 চনত। লতাকটা ৰণ 1751 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোগল। শৰাইঘাটৰ ৰণত আহোমৰ হাতত মোগল পৰাজয় হৈছিল। নেক্সট কুৱেশ্যন, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ। জয়দৌল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 21 এপ্ৰিল। সতী সাধিনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো। আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো আৰু টাকা হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম হৈছে ডলাৰ। নেক্সট কুৱেশ্যন, মুম্বাইৰ পুৰণি নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বোম্বাই। মুম্বাইৰ পুৰণি নাম আছিল বোম্বাই। নেক্সট কুৱেশ্যন, দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যমুনা নদী। দিল্লী যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হৰ্ষচৰিত কাৰ ৰচনা? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাণভট্ট। হৰ্ষচৰিত বাণভট্ট ৰচনা কৰা। নেক্সট কুৱেশ্যন, ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আগৰতলা। ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। নেক্সট কুৱেশ্যন, গোৱাৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পানাজী। নেক্সট কুৱেশ্যন, গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেক্টেৰিয়া। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়া। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টাইফয়েড। টাইফয়েড বেমাৰ ভাইৰাছৰ বাবে নহয়। নেক্সট কুৱেশ্যন, বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 13 ফেব্ৰুৱাৰী। বিশ্ব ৰেডিঅ' দিৱস 13 ফেব্ৰুৱাৰী তাৰিখে পালন হয়। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুক্ৰ গ্ৰহ। খালী চকুৰে শুক্ৰ গ্ৰহক দেখা পোৱা যায়। নেক্সট কুৱেশ্যন, শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণ ৰজাৰ। শোণিতপুৰ বাণ ৰজাৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন, খুৰা ৰজা নামেৰে জনাজাত আহোম ৰাজবংশৰ ৰজাজন কোন আছিল?
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকামফা। নেক্সট কুৱেশ্যনটো সুধিছে কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ। নেক্সট কুৱেশ্যন গোসাই কমল আলিপথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ। গোসাই কমল আলিপথটো ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ হৈছিল। নেক্সট কুৱেশ্যন কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰলী ঠাইত আহোম আৰু মোগলৰ প্ৰথমখন যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই পচাপতাৰ প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ আহোম ৰজাই পচাপতাৰ প্ৰৱৰ্তন কৰে। নেক্সট কুৱেশ্যন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন অসুৰ আলি চুক্তি সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1639 চনত। অসুৰ আলি চুক্তি 1639 চনত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুটিংফা ৰজাক নৰা ৰজা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন মীৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ধ্বজ সিংহ। মীৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজবংশৰ ৰজা আছিল জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মফিজুদ্দিন আহমদ হাজৰিকা। জ্ঞানমালিনীৰ কবি বুলি মফিজুদ্দিন আহমদ হাজৰিকাক কোৱা হয়। নেক্সট কুৱেশ্যন বাউলী কবি বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য। বাউলী কবি বুলি কমলানন্দ ভট্টাচাৰ্যক কোৱা হয়। নেক্সট কুৱেশ্যন হালধীয়া চৰায়ে বাওদান খায় ছবিখনৰ পৰিচালক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাহ্নু বৰুৱা। হালধীয়া চৰায়ে বাওদান খায় এই ছবিৰ পৰিচালক আছিল জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নয়নমণি। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম আছিল নয়নমণি। নেক্সট কুৱেশ্যন প্ৰাপ্তবয়স্ক মানুহৰ দেহত
টকা হাৰৰ সংখ্যা কিমান তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 206 ডাল এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত 206 ডাল হাড় থাকে নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 ডিচেম্বৰ বিশ্ব এইডছ দিৱস 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন নেমু টেঙাত কোনবিধ এচিড পোৱা যায় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সাইট্ৰিক এচিড নেমু টেঙাত সাইট্ৰিক এচিড পোৱা যায় নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ সংস্থা ইছৰো কিমান চনত স্থাপিত হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1969 চনত ইছৰো 1969 চনত স্থাপিত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট নেক্সট কুৱেশ্যনটো সুধিছে টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1837 চনত টেলিগ্ৰাফ 1837 চনত আৱিষ্কাৰ হৈছিল নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাৰ্মিং বাৰ্ড পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হৈছে হাৰ্মিং বাৰ্ড নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘ স্থাপন কোন চনত হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1945 চনত ৰাষ্ট্ৰসংঘ 1945 চনত স্থাপন হয় নেক্সট কুৱেশ্যন প্ৰথম অলিম্পিক খেল ক'ত হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গ্ৰীচত প্ৰথম অলিম্পিক খেল গ্ৰীচত অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন WWWৰ সম্পূৰ্ণ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৱৰ্ল্ড ৱাইড ৱেব নেক্সট কুৱেশ্যনটো সুধিছে GSTৰ সম্পূৰ্ণ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুডছ এণ্ড ছাৰ্ভিচ টেক্স GSTৰ সম্পূৰ্ণ নাম হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স নেক্সট কুৱেশ্যনটো সুধিছে আলি আই লৃগাং কোন মাহত পতা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফাগুন মাহত আলি আই লৃগাং উৎসৱটো ফাগুন মাহত পতা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 26 ডিচেম্বৰ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 26 ডিচেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 29 আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট তাৰিখে পালন হয় নেক্সট কুৱেশ্যন ASEANৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাকাৰ্টা নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব বেংক কোন চনত প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1945 চনত বিশ্ব বেংক 1945 চনত প্ৰতিষ্ঠা কৰা হৈছিল
নেক্সট কুৱেশ্যনটো সুধিছে কমনৱেলথ গেমছ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4 বছৰ কমনৱেলথ গেম 4 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন বাইচাইকেলৰ আৱিষ্কাৰক কোন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জন ডেনিছ বাইচাইকেলৰ আৱিষ্কাৰক আছিল জন ডেনিছ নেক্সট কুৱেশ্যন দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1 দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম আছিল 1 নেক্সট কুৱেশ্যন পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সাহাৰা মৰুভূমি পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে সাহাৰা মৰুভূমি নেক্সট কুৱেশ্যন বছৰৰ দীঘল দিন কোনটো হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 21 জুন বছৰৰ আটাইতকৈ দীঘল দিনটো হৈছে 21 জুন নেক্সট কুৱেশ্যন পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লালা লাজপত ৰায় পাঞ্জাৱ কেশৰী বুলি লালা লাজপত ৰায়ক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিমলা হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম চিমলা নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চিহ্নযাত্ৰা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম আছিল চিহ্নযাত্ৰা নেক্সট কুৱেশ্যন তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহ তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল নেক্সট কুৱেশ্যন নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱে কিমান চনত স্থাপন হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে 1958 চনত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন নদীক নিমখ নদী বুলি কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লুনি নদীক ভাৰতৰ লুনি নদীক নিমখ নদী বুলি কোৱা হয় নেক্সট কুৱেশ্যন চৰক পূজা কোন মাহত পতা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চ'তৰ সংক্ৰান্তিত চ'ত মাহৰ সংক্ৰান্তিত চৰক পূজা পতা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসম ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 17 অক্টোবৰ অসম ক্ৰীড়া দিৱস 17 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱস 27 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি ৱাশ্বিংটনত। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যন, টমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেডমিণ্টন। টমাছ কাপ বেডমিণ্টন খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, প্ৰেছাৰ কুকাৰৰ আৱিষ্কাৰক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডেনিছ পেপিন। নেক্সট কুৱেশ্যন, বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰণ যন্ত্ৰটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এনিমিমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম চন্দ্ৰ। নেক্সট কুৱেশ্যন, মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৰৱে। মাজনিশা সূৰ্যোদয়ৰ দেশ নৰৱে দেশক কোৱা হয়। নেক্সট কুৱেশ্যন, নীল নদীৰ দান বুলি কোনখন নদীক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজিপ্ত। নীল নদীৰ ধান বুলি ইজিপ্ত দেশক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মেকমোহন লাইন কোন দুখন দেশৰ মাজৰ সীমাৰেখা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত আৰু চীন। মেকমোহন লাইন ভাৰত আৰু চীন দেশৰ সীমাৰেখা। নেক্সট কুৱেশ্যন, ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউৰো। ফ্ৰান্সৰ মুদ্ৰাৰ নাম ইউৰো। নেক্সট কুৱেশ্যন, ইৰাণৰ ৰাষ্ট্ৰপতি কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোলাপ। ইৰাণৰ ৰাষ্ট্ৰপতি হৈছে গোলাপ। নেক্সট কুৱেশ্যন, ইৰাণৰ পুৰণি নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি পাৰস্য। নেক্সট কুৱেশ্যন, ফ্ৰান্সৰ ৰাজধানী কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পেৰিছ। ফ্ৰান্সৰ ৰাজধানী পেৰিছ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত। পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম হৈছে মহাভাৰত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উট চৰাই। পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম হৈছে উট চৰাই। নেক্সট কুৱেশ্যন, বছৰৰ ছুটী দিন কোনটো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 22 ডিচেম্বৰ। বছৰৰ আটাইতকৈ সৰু দিনটো হৈছে 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি থৰ মৰুভূমি। ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গংগা নদী। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম হৈছে গংগা নদী।